1950 চনত স্থাপিত বৰপেটাৰ দক্ষিণ ক্ষেত্ৰত বিশেষ পৰিস্থিতি দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ হাইস্কুলৰ বৰ্তমানৰ উচ্চতৰ মাধ্যমিক আজি ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস কাইলৈৰ পৰাই বিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ বছৰজোৰা কাৰ্যসূচী শুভাৰম্ভ কৰা হ'ব। আজি ৰাতিপুৱা বিদ্যালয়খনৰ নৱনিৰ্মিত তোৰণ মুকলি কৰা হয়। তোৰণ মুকলি কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে। ইয়াৰ পাছতে বিদ্যালয় পতাকা উত্তোলনেৰে মহাৰজত জয়ন্তীৰ শুভাৰম্ভ কৰা হয়। মহাৰজত জয়ন্তী বৰ্ষ শুভাৰম্ভ কৰে মহাৰজত জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি বিবেকানন্দ ৰায়চৌধুৰীয়ে। অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন ছাত্ৰ শিক্ষক কৰ্মচাৰী স্থানীয় ৰাইজ। বৰপেটা চেঙাৰ পৰা লাচিত বাহনৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। নমস্কাৰ। আজি দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু প্ৰতিষ্ঠা দিৱসত আমি বিদ্যালয়ৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা দ্বাৰখন উন্মোচন কৰিলোঁ আৰু লগে লগে আমি ৭৫ সংখ্যক জন্ম জয়ন্তী আমাৰ মহাৰজত জয়ন্তী আমি পতাকা উত্তোলন কৰিলোঁ। আজি শুভাৰম্ভণি আৰম্ভ কৰিলোঁ আৰু ইয়াৰ পিছত আমি অহা নৱেম্বৰত আমি বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মহাৰজত জয়ন্তী সফল কৰিবলৈ আগবাঢ়িছোঁ আৰু ইয়াত সকলোৰে মানে শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ৰাইজ শুভাকাংক্ষীৰ সহায় সহযোগিতা আমাৰ আন্তৰিকতাৰে কামনা কৰোঁ। নমস্কাৰ জনাইছোঁ আটাইকে। আজি এই দক্ষিণ বৰপেটা বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ৭৫ বছৰত ধৰি দিলে মহাৰাজত জয়ন্তী পালন কৰাৰ যোজা চলিছে। এই ক্ষেত্ৰত মই আজি পতাকাৰ তলতে আমি সংকল্পবদ্ধ হোৱা উচিত যে আমাৰ যি প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমানৰ যি ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী এই অঞ্চলৰ শুভাকাংক্ষী ৰাইজ আটাইয়ে লগ লাগি এই অনুষ্ঠানটো যাতে আমি সুকলমে পাৰ কৰিব পাৰোঁ, এটা সৰ্বাংগ সুন্দৰ জয়ন্তীৰ আমি উদযাপন কৰিব পাৰোঁ, তাৰ কাৰণে মই আটাইকে অনুৰোধ জনাইছোঁ আৰু বৰপেটা ৰাইজক মই কৰজোৰে অনুৰোধ জনাইছোঁ আপোনালোকে আমাক সহায়ৰ হাত আগবঢ়াওক, দিহা পৰামৰ্শ দিয়ক যাতে আমি এই পৰৱৰ্তী কালত আমাৰ যেতিয়া মূল অধিৱেশন হ'ব তাত যাতে আমি সাফল্যৰে পাৰ কৰিব পাৰোঁ আৰু এই বৰ্ষটোৱে আগন্তুক ১০০ বছৰলৈ যাতে উজ্জ্বল খ্যাতি অৰ্জন কৰি আমাৰ গোটেই বৰপেটাবাসীৰ চকুত আবদ্ধ হৈ থাকে, মনৰ ভিতৰত সোমাই থাকে, তাকে আশা কৰি মই আটাইকে ধন্যবাদ জনাই মোৰ বক্তব্য সামৰিছোঁ।